হ'ল যে ইয়াতে আমাৰ বাজেটৰ ভিতৰত আমি ফেঞ্চিংটো দিম আৰু চাফাটো মোটামুটি এটা পৰ্যায়লৈ চাফা হৈ গৈছে, কিন্তু কিমান বেছি আৰু চাফা কৰিব পৰা যাব, বাজেট আৰু কিমান আছেগৈ মই এই সম্পৰ্কে নাজানো, অলপ কথা পাতি লৈ কিন্তু আমাৰ ফেঞ্চিংটো দিয়াটো ডেফিনেটলি হৈ যাব। আৰু যদি এই 10 কোটি 9 কোটি কিমান টকা 9 কোটি টকাৰে যদি নুজুৰে তেতিয়াহ'লে মই আকৌ অসম চৰকাৰৰ লগত কথা পাতিম। ইয়াৰ কাৰণে আৰু 10 কোটি লাগে, 15 কোটি লাগে, 20 কোটি লাগে, আনি কমপ্লিটলি চাফা কৰি ইয়াক এটা ৱাটাৰ স্পৰ্টছত পৰিণত কৰিম। মোৰ কাৰ্যকালত অন্ততঃ মই যমুনাখনত আপোনালোকে নিজে দেখিবলৈ পাব ইয়াক এখন ষ্টেণ্ডাৰ্ড বেক ৱাটাৰ এটা চেণ্টাৰত পৰিণত কৰিম, যেনেকৈ কেৰেলাত, যেনেকৈ আপোনাৰ গোৱাত আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা বেক ৱাটাৰ বহুত আছে, তেনেকুৱা এটা চেণ্টাৰত পৰিণত কৰিম। দ্বিতীয়তে মোৰ ইচ্ছা আছে গোটেই অল ইণ্ডিয়া লেভেলৰ এটা ৰেংলিং কম্পিটিশ্যন, মাছ ধৰা প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিম অল ইণ্ডিয়া লেভেলৰ। আৰু ইয়াত মানে সেই মটৰ চাইকেলৰ নিচিনাকৈ যে নাও চলাই যে কি বুলি কয় এইবিলাকক, এইবিলাক স্পীড বোট এই কিবা আছে নহয় এনেকুৱা, সেই আটাইবিলাকৰ খেল আৰম্ভ কৰিম, এইটো মোৰ পৰিকল্পনা আছে। আৰু মই শিৱসাগৰবাসীক অনুৰোধ জনাওঁ, যদি আপোনালোকে শিৱসাগৰৰ ঐতিহ্যক সামান্যতম সন্মান কৰে তেতিয়াহ'লে যমুনাখনত আপোনালোকৰ পায়খানাৰ নলাটো নেপেলাব না। যমুনাখনত আপোনালোকে আপোনালোকৰ ঘৰৰ বিয়া, ঘৰৰ বস্তু, সকামৰ গোটেই গাৰ্বেজবিলাক ইয়াত নেপেলাব না। আৰু যমুনাখনলৈ যাতে ডাইৰেক্ট পায়খানাৰ এই লেট্ৰিনৰ গুটোকে যাতে পেলাই দিছে, একদম মানে হেৰিয়ে নাই আৰু ডাইৰেক্ট পায়খানাৰ গাঁতটো মানে আমাৰ হেৰিটোৱে আৰু এইটো কৰি দিছে। এইটো বন্ধ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যিখিনি মানে আপোনাৰ বেদখল আছে এই বেদখলখিনি অচিৰে ভাঙা হ'ব, অচিৰে বেদখল মুক্ত কৰা হ'ব যমুনাক। সেইকাৰণে মই যোনে বেদখল কৰি আছে নিজৰ বস্তু লৈ যাবলৈ আহ্বান জনাইছোঁ। নহ'লে চাফা কৰাৰ পাছতে যিমান বেদখল হৈ আছে সকলো বেদখল মুক্ত কৰাৰ ব্যৱস্থা। যিবিলাক উন্নয়নমূলক কাম কাজ কৰি থকা হৈছে তাৰ ভিতৰত এটা হ'ল আমাৰ ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি সৌন্দৰ্য বৰ্ধন কৰা, আৰু ইয়াত কেনেকৈ ৱাটাৰ স্পৰ্টছত কৰিব পাৰি, মানে নাও খেল বা অন্যান্য যিবিলাক ৱাটাৰ স্পৰ্টছ আছে সেইবিলাকৰ কাম কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ, আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এইখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰিম, যাতে বাহিৰৰ জাবৰ জোঁথৰ ইয়াত পেলাব নোৱাৰে, গতিকে ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰিম। আৰু তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম। কিন্তু আপোনালোকে নিজে চাওক যে যমুনাখন, যিখন যমুনাৰ লগত আমাৰ বৰপুখুৰীটোৰ সম্পৰ্ক আছে, ইণ্টিগ্ৰেল পাৰ্ট এটা, ইটোৰ লগত সিটো। বৰপুখুৰীৰ পানী নাইকিয়া হৈ যাব যদিহে আমাৰ যমুনাখন নাথাকে। কিন্তু যমুনাখন এতিয়া আমাৰ শিৱসাগৰৰ নগৰৰ বহু মানুহে ইয়াক ডাষ্টবিনত পৰিণত কৰি পেলালে। গোটেই আমি যিখন নাৱত গৈছোঁ এতিয়া সেইখন নাও আমি অতি কমেও 10 বাৰ 15 বাৰ ৰখাবলগীয়া হৈছে, ৰৈ গৈছে, কাৰণ ইয়াত জাবৰৰ দম, পলিথিনৰ দম। আৰু যি ধৰণে চাফা কৰিছে, কণ্ট্ৰেক্টাৰেতো কৈছে যে চাফা কৰি ছাৰ মোৰ আমনি লাগি গৈছে, এনেকৈ কৈছে। কিমান চাফা কৰিম, মানে ইমান বেছি পলিথিন, ইমান বেছি জংঘল, ইমান বেছি হাবি, ইমান বেছি বননি। আৰু আটাইতকৈ ডাঙৰ কথা যে শিৱসাগৰ জিলা প্ৰশাসনৰ বহুত কাৰ্যালয়, সেয়া PWDয়ে হওক, তেওঁলোকৰ কোৱাৰ্টাৰ, তেওঁলোকৰ কাৰ্যালয়, জেইলৰে হওক, গোটেইবিলাকৰ কি হৈছে পায়খানাৰ যিটো আউটলেট সেইটো ডাইৰেক্টলি আমাৰ ইয়াত পেলাই দিছে। আৰু 4-5টামান আমাৰ মিউনিচিপালিটিৰ ড্ৰেইনৰ আউটলেটকেইটা আমাৰ ইয়াত পেলাই দিছে, যাৰ ফলস্বৰূপে ঐতিহাসিক যমুনাখন সম্পূৰ্ণৰূপে কলুষিত হৈ গৈছে, লেতেৰা হৈ গৈছে। এই গোটেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে আমি এটা কথা ভাবি আছোঁ। সেইকাৰণে মই আজি আমাৰ শিৱসাগৰৰ দুজন বিশেষজ্ঞ আৰু এজন সচেতন ব্যক্তি, আমাৰ নবীন বুঢ়াগোহাঁইক মই, তেওঁ হিষ্টৰিয়ান, তেওঁক মাতি লৈ আহিছিলোঁ। আমাৰ দুৰ্লভ বৰা দাদা, আমাৰ শিৱসাগৰৰ ইতিহাস সম্পৰ্কে আটাইতকৈ যিসকল মানুহে জানে আৰু শিৱসাগৰৰ উন্নয়নৰ কাৰণে সদায় কমিটেড, দুৰ্লভ বৰা দাদা, উত্তৰণ যাদুঘৰৰ মালিক। আৰু সাংবাদিক আপোনাৰ কি কয় আমাৰ ভৈৰৱ বুন্দা ডাঙৰীয়া, তেখেতক
শিৱসাগৰৰ এজন সচেতন সাংবাদিক, তেখেতসকলক লগত লৈ আৰু টাই আহোম ছাত্ৰ সন্থাৰ সতীৰ্থসকলক লগত লৈ আৰু লগতে আমাৰ প্ৰাক্তন পৌৰপতি আমাৰ ৰূপা বৰা বাইদেউ আটাইকে লগত লৈ মই যমুনাখন চালোঁ। এতিয়া এটা কথা ভাবিছোঁ, যদি ৰাইজে অনুমতি দিয়ে, মই ভাবিছোঁ যে যমুনাখন এটা এটা পাৰ্ট কৰি আমি মাছ পোহা মানুহ ফিচাৰী কৰিবৰ কাৰণে দি দিওঁ। যিকণ ঠাইত ফিচাৰী আছে সেইকণ চাফা হৈ আছে, আপোনালোকে দেখিছে। নহ'লে মানে মানুহে চবেই ইয়াত জাবৰ পেলাই দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।